মনবিলাক আগৰ নিচিনা हेलो एवरीवन সকলোকে মোৰ চেনেলৰ অন্য এটি ধুনীয়া ব্লগলৈ স্বাগতম জনাইছো আৰু আজি অলপ দিনৰ পৰা মনবিলাক বহুতেই বেয়া যেতিয়াৰ পৰা জুবিনদা মানে নোহোৱা হৈ গ'ল বহুত বেছি বেয়া আজি মই প্ৰায় 15 দিন মানৰ মূৰত লং ব্লগ এটা বনাব লৈছো একচুয়ালি আমি যেটো পূজা ভেকেশন ষ্টাৰ্ট হৈ গ'ল সেই কাৰণে অকনমান ফুৰিবলৈ যাম বুলি আজি 2 মাহৰ আগতে প্ল্যান কৰি থৈছিলো আৰু হোটেল সেটেল সব অলৰেডি বুক হৈ আছিল গাড়ী সাৰি সেই কাৰণে এটো পষ্টপন কৰিব পৰা নহয় সেই কাৰণে আমি এতিয়া ওলাইছো অলপমান যাম অকমান দূৰত খুব ধুনীয়া এটা জেগালৈ গৈ আছো কিন্তু মনবিলাক আগৰ নিচিনা ফুৰ্তিটো অলপমান কমিছে কাৰণ যেহেতু আমি বহুত মৰমৰ আমাৰ শিল্পী গৰাকীক যেহেতু হেৰুৱালো হেতু কাৰণে আৰু এতিয়া বিচাৰো যাতে তেওঁৰ হত্যাকাণ্ডত হক বা তেওঁৰ মৃত্যুত যিসকল জড়িত হৈ আছে সকলোৱে যাতে শাস্তি পায় তেতিয়াহে মানে মনবিলাক শান্তি লাগিব নহলে মানে প্ৰথমতে 2 দিন 3 দিন মানটো একদম ভাত পানী খাবলৈ মন নাযায় খোৱা নহৈছিলে তেনেকুৱা হৈছিলে এতিয়া অলপ আগতকৈ ভাল হৈছে বাৰু এতিয়া যাবলৈ ওলাইছো আৰু আপোনালোককো দেখাই থাকিম কেনেদৰে কি হৈ থাকে খুব ধুনীয়া এটা জেগালৈ গৈ আছো আপোনালোকে ভিডিওটো শেষলৈকে চাব তেতিয়া ভাল লাগিব আৰু যদি ভাল লাগে লাইক এটা কৰি দিবলৈ নাপাহৰিব দেহা ৰেডি বলাইতে যা আজি 28 সেপ্টেম্বৰ আৰু আজিৰ পৰাই দুৰ্গা পূজা ষ্টাৰ্ট হৈছে আজি হৈছে ষষ্ঠী এইবাৰ দুৰ্গা পূজা আগৰ দৰে ইমান উলহ মালহ ইমান ভাল লগা নহয় তথাপি মই আশা কৰিছো দুৰ্গা মায়ে সকলোৰে মনৰ আশা পূৰ্ণ কৰক আৰু সকলোৰে মংগল কৰক সকলোলৈকে দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জনালো আৰু এইবাৰ আমি দুৰ্গা পূজাত ইয়াতে নাথাকো আমি অকনমান ফুৰিবৰ কাৰণে ইয়া যাবলৈ ওলাইছো এইফালে ইয়া দেখিছে ৰাস্তাত আহি পাই গলুহি এইফালে গহপুৰতে ব্ৰেকফাষ্ট খাই লৈছো ৰুটি সবজি এনেদৰে ব্ৰেকফাষ্ট খাই লৈছো একচুয়ালি আমাৰ 5 দিনৰ এটা ট্ৰিপ আছে আমি এখন ইনোভা গাড়ী বুক কৰিছো আৰু এই বুক কৰি আমাৰ লগতে থাকিব 5 দিনৰ কাৰণে ইনোভাখন আৰু সেইখন লৈ আমি বহুত ঠাই ফুৰিম খুব ধুনীয়া ঠাইবিলাক ফুৰিম আৰু গৈ আছো এতিয়া ব্লগটো ভাল লাগিব বুলি আশা কৰিছো আপোনালোকে শেষলৈকে চাব दिला गोपने आही हियार कुना तुमी जे मोर हुकान मोर नियरे सेसा तो पाल नामिया रोडरे मोर देहर प्रति पुआ এতিয়া আমি পাইছো ভালুকপুং আৰু ইয়াতে পাঁচ বনাব লাগিব তাৰপিছত আমি গৈ চেষ্টাত মেবি ভাত খাম গৈ আছো খুব ধুনীয়া এটা জেগালৈ নেক্সট ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব যিটো মিনি কাশ্মীৰ বুলি কয় গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে বহুত বেছি ভাল লাগিব তনয় কিবা এটা কোৱা Hi.
এতিয়া আমি চেঁচাত নামিছোঁ আৰু চেঁচাতে আমি লাঞ্চ কৰিছোঁ আমি লাঞ্চত নিৰামিষে খাইছোঁ কাৰণ যেহেতু সৰু বাচ্চা লৈ গৈছোঁ আৰু চিকেন মটন এইবিলাক খাই দিলে মানে সিহঁতৰ অকণমান প্ৰব্লেম হ'বও পাৰে সেইকাৰণে আমি লাঞ্চটো একদম চিম্পল কৰিছোঁ ৰাতিহে আমি হেভিকৈ খাম আৰু এইফালে এয়া ৱাটাৰফল অৰুণাচল বা মেঘালয় একদম ৱাটাৰফল চাই চাই মানে একদম ইমান ডাঙৰ ৱাটাৰফল নহয় পাহাৰীয়া ৰাস্তা যিয়েই নহওক অৰুণাচল হওক মেঘালয় হওক সোমোৱাৰ লগে লগে ইমানেই বেছি ভাল লগা এটা মানে মনলৈ আহি যায় নহয় বিশেষকৈ ৰাস্তাটোৰ বাবে ইমান ধুনীয়া অকোৱা পকোৱা ৰাস্তা চাৰিওফালে গ্ৰীনেৰী আৰু এইফালে একদম পুৰা ডাঙৰ ডাঙৰ ৱাটাৰফলৰ পুৰা পানী পৰি থাকে ইমান বেছি ভাল লগা নহয় মানে মুখেৰে কৈ প্ৰকাশ কৰিব নোৱাৰি নিজে নেদেখিলে আৰু অৰুণাচলত বিশেষকৈ ৰাস্তা আৰু ৰাস্তাৰ তলেদি মানে একদম ঝৰঝৰকৈ ঝৰ্ণা টাইপত পানীবিলাক গৈ থাকে ইমান বেছি ভাল লাগে নহয় চাই মানে প্ৰতিটো ৰাস্তাৰ কাষতে এখন এখন নদী থকাৰ নিচিনা ইমান বেছি ধুনীয়া আৰু এইফালে আমি এয়া ডাৱৰ ফালি ফালি গৈ আছোঁ এনেকুৱা লাগিছে হুকুলা হুকুলা ডাৱৰবিলাক একদম হাতেদি যেন থপিয়াবই পাৰিম তেনেকুৱা নিচিনা লাগিছে একদম কপাহৰ নিচিনা একদম পুৰা থোপা থুপি ডাৱৰৰ মাজে মাজে আমি গৈ আছোঁ আমাৰ ডেষ্টিনেশ্যনৰ ফালে একচুৱেলি আমি আজি থাকিম ডিৰাঙত কাৰণ আমি তাৰ পৰাও আৰু বহুত দূৰ যাম বহুত দূৰ আগুৱাই যাম কিন্তু ডিৰাঙলৈ আমাৰ লখিমপুৰৰ পৰা প্ৰায় 10 ঘণ্টাৰ ৰাস্তা হয় সেইকাৰণে আমি ডিৰাঙত আজি থাকিম আৰু ফাইনেলি আমি আহি পাই গৈছোঁহি ডিৰাং টাউনৰ ৰাস্তাটো মানে অকণমান ঠেক দেই বহুত বেছি প্ৰব্লেম আৰু ইমান ডাঙৰ ডাঙৰ গাড়ীবিলাক আহিছে নহয় এইবিলাক মেবি গুৱাহাটী যাব চাগে ডাঙৰ ডাঙৰ ছুপাৰ আৰু মানে সেইকাৰণে অকণমান ইয়াতে জাম লাগিলে আমি আধা ঘণ্টামান ইয়াতে ৱেইট কৰিব লগা হ'ল জামত ফচিব লগা হ'ল তাৰপিছতে আমি আজি যিখন হোমষ্টেত থাকিম সেইখন হোমষ্টেলৈ গৈ আছোঁ ষ্টেনজিল হোমষ্টে আৰু হোমষ্টেখনত পাই পিনে আপোনালোকক সকলোখিনি দেখাম দেই এতিয়া এয়া সোমাইছোঁ আৰু হোমষ্টেখনত আৰু শ্বিলং মেঘালয় অহাৰ লগে লগে মানে হোমষ্টেবিলাকত ধুনীয়া ধুনীয়া কালাৰফুল ফুলবিলাক ফুলি থাকে যে বহুত বেছি ভাল লাগে ইয়াতে ৱেডাৰটো বহুত ঠাণ্ডা হয় ন ধুনীয়া হয় সেইকাৰণে মানে ফুলবিলাক বহুত ধুনীয়াকৈ বহুত দিনলৈকে ফুলি থাকে বহুত ভাল লাগে দেখি এইটো আমাৰ ৰুম এইটো ৰুমতে আমি থাকিম একচুৱেলি এই হোমষ্টেটোৰ বনোৱা আজি 2 দিন হৈছে আমি ছেকেণ্ড দিনাৰ গেষ্ট হয় মানে গতিকে গোটেইখিনি কমপ্লিট হোৱাই নাছিলে তথাপি আমি এয়া থাকিলোঁ বহুত বেছি ধুনীয়া আছিলে মানে ভিউটো বহুত বেছি ধুনীয়া আছিলে আৰু এয়া আমাৰ ছোৱালী আৰু তনে পুৰা গপচপ কৰাত ব্যস্ত পা ধুই আজৰি হ'লে এতিয়া ইমান ধুনীয়া নহয় জেগাবিলাক আৰু থকা মানে যিখন হোমষ্টেত আমি আছোঁ সেইখন বহুত বেছি ধুনীয়া পুৰা তললৈ চাই থাকিব পাৰি আৰু ধুনীয়া ধুনীয়া ফুলবিলাক আছে নহয় কাইলৈ দিনত ভালকৈ দেখা পাব মোৰ ভিডিঅ'ত যিটো নেক্সট ব্লগত দেখা পাব এতিয়া ভাত খাম বহুত ভাগৰ লাগিছে এক্সট্ৰিমলি টায়াৰ্ড মানে ৰাতিপুৱা 7টা বজাৰ পৰা 6টা বজাত আহি পাইছোঁহি বহুত বেছি ভাগৰ লাগিছে এতিয়া মজাকৈ শুম চিকেন ভাত খাই তাৰপিছত কাইলৈ গৈ আছোঁ খুব ধুনীয়াকৈ জেগালৈ আজি ব্লগটো ইমানতে শেষ কৰিছোঁ যিহেতু বহুত বেছি ভাগৰ লাগিছে আৰু খুব ধুনীয়া ধুনীয়া ব্লগ কালিৰ পৰা আহি আছে আপোনালোকে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ব্লগটো চাই যদি অকণমান হ'লেও ভাল লাগে লাইক এটা কৰি দিবলৈ নাপাহৰিব দেই আৰু এতিয়া আমি ইয়াত ডিনাৰ কৰিম তাৰপিছতে একদম ধুনীয়াকৈ শুম আৰু ৰাতিপুৱা আপোনালোককো লৈ যাম এটা খুব ধুনীয়া জেগালৈ